74 বছৰ ককাই মোক দাঙি দিছে চাওক হ'ব এওঁলোকক দাঙিব দিছে ককা ককা বা সাংঘাতিক বস্তু আছে কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালীয়ে কৈ আছোঁ আৰু আজি বৰ এজন মই আপোনালোকক ডেঞ্জাৰ ককাৰ সৈতে চিনাকি কৰাই দিব আহিছোঁ প্ৰায় 70 ঊৰ্ধৰ মানে 73-74 বছৰমান বয়স হৈছে তেওঁৰ ঘৰ সৰু মেচাইত হয় আৰু মই ককাক লগ কৰিব অহাৰ বহুত কাৰণ আছে মানে যিবোৰ শুনিলে আপোনালোকৰ এতিয়া সাধু যেন লাগিব কিন্তু মই ককাক অকণমান থিয় হৈ দিব কৈছোঁ গামোচাখন থৈ দিয়ক ককা গামোচাখন থৈ দিয়ক ককাৰ প্ৰথমে মই ফিগাৰটো দেখুৱাইছোঁ অলপ ফিগাৰটো দেখুৱাই দিয়কচোন ককা আপোনাৰ এই দেখ চাওক ককা ফিগাৰ চাওক মই পিছফালটো দেখুৱাই দিছোঁ গলধনটো এই চাওক এইটো ককা হা এজন ককাৰ বহুত কাহিনী আছে প্ৰথমে মই কওঁ আপুনি বোলে এটা সময়ত ককা 1 কেজি চাউল আপোনালৈ একোৱেই নহয় বোলে একোৱেই নহয় হয় হে একোৱেই নহয় আৰু 1 কেজি চাউল খাই মই দৌৰ মাৰোঁ মোটা মহৰ লগত অঁ মানে 1 কেজি চাউল আপোনাক তেতিয়া লাগিছিলে মানে নেকি ডেকা কালত একদম শাক হ'লেও লাগিব শাক নহ'লেও লাগিব খাই মই দৌৰ মাৰিম আৰু 1 কেজি খাই আকৌ দৌৰো মাৰোঁ ইমান খাব পাৰি ইমানে খাব পাৰিছিলোঁ আপোনাৰ নামটো কি লেউম ককা লেউম বৰুৱা লিখোঁ এনেকৈ লেউম বৰুৱা অঁ এতিয়া আপোনাৰ সেই আপুনি যেতিয়া ডেকা হৈ আছিলে তেতিয়া বোলে আপুনি বহুত ডেঞ্জাৰ কাম কৰি দিছিলে ডেঞ্জাৰ কাম কৰিছিলে দেখাবোৰতো কয় নেদেখাবোৰ মানে মইনো কি ক'ম তই শুনিলে কৈ যাওঁ আৰু সেইবোৰ কি কৰিছিলে বাৰু আপুনি কওকচোন এবাৰ কওকচোন কি কৰিছিলে মহৰ লগতে এনেকৈ লাগে মই এজন ককা মই ধৰিছোঁ দেই বেয়া নাপাব একো নাই আমাৰ ককা এজন মানে ডেঞ্জাৰ মানে মহ বগৰাই দিছিলে বোলে আপুনি এটা মানে মহ গুৰি যাওঁতে পঢ়ুৱে না মহ বুঢ়াওঁতে যাওঁতে দৌৰকে আহে আহিলেতো মোৰতো লমালো উপায় নাই আৰু তেতিয়া শিঙতে ধৰি একদম বগৰাই দিয়ে আৰু মহ বগৰাই দিয়ে বগৰাই দিয়ে মই দৌৰিয়ে আহোঁ আকৌ গছতে উঠোঁ আৰু গছতে উঠে সি উঠি আকৌ সি হাবিলৈহে পোনাই মহে ভয় কৰে আপোনাৰ তো ভাবক মহে ভয় কৰে এজন ককা আকৌ এবাৰ দেখুৱাই দিয়কচোন ফিগাৰটো পুৰা একদম দেখুৱাই দিয়ক এই ককা জছ এতিয়াও আছে কিন্তু এইটো মানিবলগীয়া এইটো চাওক না গলধন চাওক এইডোখৰ এইটো কি জিম মাৰিছিলে নি আপুনি আগতে তেনেকৈ জিম মৰা নাছিলেই সৰুৰ পৰাই তেনেকৈ উঠিলে তৌ আকৌ মোটা মলত এই হাত কৰোঁতে এনেকৈ উঠি গ'ল যে আকৌ আচ্ছা আকৌ পাথৰ মাৰিলোঁ সি যে আহি আকৌ পাথৰো মাৰে নেকি গাত আগত মাৰিছিলোঁতো 2 কেজি এটা উঠা মাৰিছিলোঁ মই এতিয়া আপুনি কোৱা কথাখিনিতো মানুহে বিশ্বাস নকৰিবও পাৰে সজাই ক'ব কিন্তু সাক্ষী থৈছে ন কোৰ্টত সাক্ষী ৰাখে যে সেই কোৰ্টত সাক্ষী ৰখা নিচিনা 2জন সাক্ষী আছে আপোনাক দেখা মই সুধিছোঁ কি দেখিছিলে থিয় আহিলে ভাল হ'ব অলপ জোৰকে ক'ব কি দেখিছিলে ককা আপুনি কিবা জিপচি গাড়ী কিবা দেখিছিলে বোলে প্ৰথমে এইখিনিতে দোকান এখন আছিলে দোকানখনৰ পৰা বিহাৰীয়ে ধান নিবলৈ আহিছিলে ধানখনত এখন হৈছিলে জীপ যিখনত ধান লোড কৰি সেই তেওঁ যাবলৈ ধৰোঁতেই এখেতে পাছফালৰ পৰা ষ্টাৰ্ট কৰাৰ লগে লগে এখেতে পাছফালে টানে এখেতে আগফালে ৰাওনা কৰে কিন্তু আগফালে যাব নোৱাৰি পাছফালে অলপ বেছিহে যায় এনেকুৱাকে 3বাৰমান কৰিলে মানে জিপচি গাড়ীখন ষ্টাৰ্ট দিয়ে ড্ৰাইভাৰজনে ধান লৈ গৈছিলে এওঁ মানে ধৰি থৈ দিয়ে যাব নোৱাৰে গাড়ী ইমান জোৰ আছিলে আপুনি নিজ চকুৰে দেখিছে আৰু কি দেখিছিলে তাৰপাছতে এজন এই পথাৰত এদিন মহ চোৱা থাকোঁতে কৰ্মচাৰীৰ ফালৰ পৰা মহ এটা আহিলে যুঁজিবলৈ আহিছিলে এওঁ মহ চোৱাই আছিলে আৰু লেম দহটাই মানে মহ চোৱাই আছিলে আচ্ছা তাৰপিছত চোৱাই থাকোঁতে সেই মহটো যুঁজিবলৈ আহোঁতে এইটো এতিয়া মহ লৈ থকা মহটো যুঁজিব ই কি কৰিব মই চিন্তা কৰি আছিলোঁ তাৰপিছত যেতিয়া ইতিমধ্যে ওচৰ পালে ওচৰ পোৱাৰ পাছত এতিয়া শিংটোতে ধৰি একেবাৰে ঠেলা মাৰি ফেলাই দিলে মহটো বহি গ'ল মহ উফৰি পৰিলে তাৰপৰা মহ উঠি দৌৰে মাৰিলে কৰ কাহিনী আছিলে কৰ আছিলে ঘটনাটো এইটো এই বৰমচাই মানে পথাৰ থুপুৱানি বুলি কয় জেগাত আছিলে আপুনি মহ চৰাই আছিলে ফাগুন মহীয়া ধৰি লওক মতা মহ এইবোৰ নোৱাৰি যে মতা মহ আপুনি ক'ত পায় ককা দাদা মহ ইমান জোৰটো যে আপুনি পায় ইমান জোৰবোৰ ক'ত পাইছিলে তেতিয়া ডেকা অৱস্থাত মানে মই সেইটো গণনা এটা কৰিলোঁ এদিন মানে সপোনত তাৰমানে মোৰ লগত মানে হনুমান আহিলে হনুমান নেগুণ আছিল গতিকে মোৰ নাম কৈ
তুমি নমস্কাৰ কৰিলে হয়, ধূপ চূপ নজ্বলালেও হ'ব। আচ্ছা এইটো কোৱাত মই কৰিব ল'লোঁ, তেওঁৰ শক্তিটো মই পাই গৈছিলোঁ। হনুমানে আপোনাক শক্তি দিছিলে। ধেমালি কথা নহয়। এজন দাদা আছে, বাইছা আপুনি আহক, তেওঁৰ পত্নী হয় বাইচাও। বাইচাৰ লগতো ঢেৰ কাহিনী আছে। দাদা আপুনি অলপ উঠি দিয়ক। কি দেখিছিলে আমাৰ লেউন দাদা একদম প্ৰমাণ কি দেখিছিলে আপুনি? এওঁ দেখা আমি একে সমনীয়াই অকণমান অকণমান ওখ। প্ৰথমে আমি একেলগে থাকোঁতে ইয়াৰ পৰা এই ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰমান দূৰত এওঁলোকৰ আৰু বাৰী এখন আছে। বাৰী আছিলে তেতিয়া মাকে বুঢ়ী মাক খৰি নাই, এতিয়া খৰিৰ কথা কোৱাত এওঁ মানে তাতে নিম তিতা এডাল প্ৰায় 1.5 ফুট বা 1.5 ফুট মানে গোলাই গুৰি কাটি একেবাৰে কাণত লৈ আহিলে। আমি আৰু দেখি ৰাম ৰাম ধুঁৱলি মলি গোটেই ৰাস্তাটো ধোঁৱাৰে মানে ধূলি উৰাই আনিছে। গছ কাটি মানে চুচুৱাই লৈ আনিছে, কাণত লৈ আহিছে। চুচুৱাই নহয়, কাণত পাতে গুটিয়ে সমস্ত লৈ আহিছে। আৰু আমিতো আচৰিত খাইছো। তাৰ কৈছিলো যে এনেকুৱা এটা নেদেখুৱাবি আৰু ভাল নহ'ব, বৰ ভাল কথা নহয়। তথাপিতো খৰি নাই যে খৰি আনিব লগা হ'ল। এনেকুৱা ধৰণৰ এইটো নিজ চকুৰে দেখা। আৰু এটা সেইটো দেখা নাই, সেইটো শুনা মানে আমি তাৰ মাংস ভোজন কৰিবলৈ পালোঁ বুলি ক'ব লাগিব। গাহৰি মাংস এই ইকৰা আনি পেলাই ইকৰা কাটিবলৈ যাওঁতে মানে কি হ'ল, এওঁ মিদ্দা এখন আছে, দা লৈ ইকৰা কাটি থকা মানুহ। ইফালেদি কি হৈছে মানে কোনোবাই সেইখিনি চিকাৰীয়ে খেদি অনা গাহৰি এওঁ সন্মুখেদি আহিলে নহয়। আহোঁতে একদম গাহৰি টিকাত গ'ল নহয়, খেদি গৈ একদম জোপোহা তলত গাহৰিটো যেতিয়া সোমালে বোলে, তেতিয়া ঘূৰি আহিব সময়ত এওঁ দা ভাগি গৈছেগৈ। দা মাৰি গাহৰি পেলাই একদম চিকাৰী আহি পিনি আমাৰ গাহৰি বোলে আহিছিলে নেকি, তেতিয়া এওঁ দেখিছে গাত গোটেইটো মুঠতে বেতৰ চুলিয়ে কাঁইট তোমাৰ হেৰি ফুটাই লাগি গৈছে, গেঞ্জি ফাটি গৈছে। তেনেকুৱা দৃশ্য মানে গাহৰি মাৰি বনৰীয়া গাহৰি মাৰি পেলাইছে। দাহে তেতিয়া যুগৰ কথা, ইমান বিধ্বংসী মানুহ আছিলে আপুনি। তেওঁৰ পত্নী হয়, এগৰাকী আপোনাৰ পত্নী, কিন্তু মই জনাত বহুত সৰু বোলে আপোনাতকৈ। হয়। আৰু মই যেতিয়া মানে চেঙেলীয়া ডেকাই হৈ থাকোঁ, এওঁ শান্তি হোৱা নাছিলে। এয়া পিতাকে মানে ডেকা অৱস্থাত মই লং পেণ্ট পিন্ধি এয়া মাকক মানে চাবলৈ যায় গাংখনত। মই বহুত ডাঙৰ। ইমান সৰুজনী আপুনি কেলে ভাল পালে? মানে ভাল পালে কি মন কৰিলে বুজ, ঈশ্বৰ লীলা খেলা যে সেই গতিকে মানে পত্নী হৈ থাকিলে। আকৌ অথনি উকিলো দিছিলে ককা বা সাংঘাতিক বস্তু আছে, গম পোৱা গ'ল। ডেকাত মানে এওঁ খাতৰা আছিলে। এওঁ বল দেখি আপুনি প্ৰেমত পৰিছিলে নেকি? বাইচাও তেনেকে ক'ব লাগিব। তেতিয়া ৰঙা মূৰ দেখো বোলো, তেতিয়া যে আমি চোৱাবলৈ যায় তেতিয়া দেখা পাই ভয় খাইছিলো। অকস্মাতে তেতিয়া কি হৈ গ'ল নিজেও ক'ব নোৱাৰো। তেতিয়া তাৰ পাছত আকৌ মাজতে আকৌ মৌজনী আনিলে, সেইজনী যে বা নিজে মই বান্ধিবলৈ পাইছিলোঁ অলপ অলপ। সেইজনী আকৌ বিকি দিয়া হ'ল, মানুহে গম পাই নিব আহিলে। তেনেকৈ আকৌ সৰু এটা আনিছিলে, এই পানীগাঁৱৰ মানুহে নিলে। সেইটো ক'বা বনুৱাৰী মানুহৰ কি বনুৰীয়া মোৰ লগত ভাত খাই আছিলে, আনিব নোৱাৰি পিনি এখেতক মাতি নিলে। তাৰপৰা আকৌ বহুত মানুহে তেনেকৈ বিচাৰিছিলে। এতিয়া পত্নী হিচাপে আছো আৰু বেছি যাব নিদিলো মই আপোনাকতো চাৰ্কাছলৈ মাতিছিলে বোলে? হয়, নিদিলে যাবলৈ। হ'ব, চাৰ্কাছলৈ মাতিছিলে, ঢেৰ মানুহ আহিছে। ওচৰৰ আপোনাৰ ওচৰৰ নেকি? ওচৰৰ এগৰাকী বোৱাৰীক হয় চাগে ন? বোৱাৰী ওচৰৰ তেওঁলোকে আহিছে, আমি অহা গম পাই। আৰু এইফালে ওচৰৰ মানুহ আছে, আইতাহঁত আছে। আপোনালোক সৰু বোৱাৰীক হয়, সৰু হয় আপোনালোকে। দাদা অলপ এইটো ককাত জোৰটো অকণমান দেখুৱাই দিয়ক মানুহক, দাঙি দিয়কচোন। এইটো আপুনি প্ৰায় নহয় চাওঁ। এইটো ধানৰ অৱস্থা এতিয়া সৰু হ'ল, কিন্তু তেওঁৰ বয়স কিন্তু 74 এতিয়া। চাব এই চাওক, জোৰ চাওক ককাৰ, এতিয়া জোৰ আছে ইমান। এই প্ৰায় কিমান কেজি চাওক হ'ব দাদা হ'ব। এওঁলোকক দাঙিব দিছে নোৱাৰে, মই নোৱাৰোঁ দাঙিবলৈ, চিধা কথা। এইবোৰ মই দাঙিব নোৱাৰোঁ। মই কিন্তু ককাতকৈ বহুত ডেকা, কিন্তু ককা তেতিয়া এইটো থাকে আগতে ফুল দাঙি দিছিলে আপুনি? লৈ গৈছিলে। এতিয়া খালি আপোনাৰ দাঁত কওকচোন, দাঁতকেইটা নাইকিয়া হ'ল। দাঁত থাকিব লাগিছিলে, এতিয়া থাকিব লাগিছিলে। নাই যে এতিয়া 80 পাই গ'লে আৰু ক'ত থাকিব। 74 74 বছৰ হ'ল আপোনাৰ, ধেমাল নহয়। আপুনি মোক দাঙিব পাৰিব নাই? এতিয়া এবাৰ চেষ্টা কৰকচোন, মোবাইল ধৰি দিয়ক।
ৰ'ব মোবাইল ধৰি দিয়ক দাঙিব দাঙি দিব নহয় এনেকে অঁ কেনেকৈ দাঙিব এতিয়া ৭৪ বছৰ ককাই মোক দাঙি দিছে চাওক হ'ব 74 ইয়াৰ্ছ ককা কিন্তু মোক দাঙি দিছে জোৰ চাওক না কি খাইছিলে ককা আপুনি আগতে সুধিব লাগিব কচু আৰু চেঙেলী মাছ আৰু হুন্দা মানে 1 কেজি চাউল 1 কেজি চাউল 1 কেজি চাউল মাৰি দিছিলে 1 কেজি একদম খাই কৈছোঁ তো মতা মৰা ল'ম আৰু নদীত একদম গাঁৱকে পৰিম সাঁতুৰি দিম একদম ডিঙিত আকৌ আদান কৰিছোঁ লগৰ লৈ মানুহে আচৰিত খাই গৈছিল বাপৰে মোৰ ধৰিব লাগে বুলি ক'ত ধৰিব গৈছিলে মই দাদা মোৰ মানে সেই চুমনি ইকুৱানি কি বুলি ক'লে আপোনাক কি খং উঠিছিলে কৈছে যে সেই হোমচাই মানুহজনেনো মোৰ ধৰি পোৱা নাই বুলি ক'লে তেতিয়া মোৰ অন্তৰত খং উঠিলে বেয়া লাগিছে মই বোলো তেনেকৈ চাইনবোৰ্ড নাই নহয় মোৰ ধৰি পায় বুলি পিনি দে আন মোৰ এবাৰ আনিলে মানে মোৰ দিগি নাহে মোৰ ধৰি হেঁতৰ দিয়ে গুচি যায় গা উলিয়াই আকৌ মোৰ দিগি এনেকৈ জুমি চাই থাকোঁতে কেতিয়া জাপ মাৰি শিঙত ধৰিলোঁ সেই নাকত ধৰিলোঁ ৰচি যায় তাৰপাছত এটাহে বান্ধ দিলোঁ সেই বামলা আনি পিনি মৈয়াই দিলে আকৌ হাঁহ হৈ গুচি গ'ল আকৌ ডিঙতিকে পাৰ হ'ব আনিলে যেনে নেখেদি এচাত কেইটামান আছে ফটাফট কওঁ বুলি ক'লোঁ 6টা গাঁঠি ডিঙি এচাত বোলো 6টা গাঁঠি দিলোঁ লাষ্টত তাৰপৰা বামলৈ তুলিলে তেতিয়া কি দিম বা আদা তোমাৰ কাৰণে মইতো চেদা খাওঁ দে এপালি ঠিক আছে হাই থাকক ডাঙৰ দেখিছ নাই এনে কৈছোঁ কেলে মোৰ ধৰিব পায় বুলি পিনি চাইনবোৰ্ড আছে নাই মোৰ পিঠি দিগি দেখুৱাইছোন আৰু সৌমঠাই মানুহটোৱে মোৰ ধৰিব পায় এইটো পায় নাই বুলি কৈছিল যে চাইনবোৰ্ড আছে নাই মোৰ পিঠি এই বোলে নাই এটা কি যে এখন কৈছোঁ এনেকৈ সেই অনাওঁতে দেখিছে নাই গোটেইকেইটা মানে পাৰিম তহঁত এটা উলিয়াম বোলো এতিয়া কৈছোঁ এই এটা বোলে সেইখন নকয় এনেই ধেমালি নহয় কেলে কবি এনেকে এই মুখখন বেয়া নহয় আৰু মই এজনো এনে বুলি কৈছে সিমানতে বোলো সামনি মাৰি দিওঁ সিহঁতক এতিয়া খালি আপোনাৰ কিন্তু মই বেমাৰৰ কথা সুধিম আপোনাৰ ডায়েবেটিছ হওক বা হাই প্ৰেছাৰ এইবোৰ বেমাৰ আছে নাই আপোনাৰ এইবোৰ ভগৱানে কয় নাই আজিলৈকে নাই পিলো নাখাওঁ মই পিলো নাখায় আজি হস্পিটেল গৈ পাইছে নাই আপুনি হস্পিটেললৈ মই গৈ পোৱা নাই তেনেকৈ গৈ পোৱা নাই কৰোণা বেজি ল'লে নাই আপুনি কৰোণা বেজি মানে বহুত ডেঞ্জাৰাছকৈ মানে এটা দিলেহি নহয় আশা কমি আহি বহুত নলঙে কৈছিলে আপুনি নলঙে বুজিলোঁ আচ্ছা আৰু লগে লগে মই টেঙাও খাই দিলোঁ এটাহে ল'লোঁ দেই তাৰপৰা আৰু নিদিবি আৰু মোক তো চাওক দহটা জোৰ চাওক আৰু দহটা একো বেমাৰ নাই বুলি কৈছে একো বেমাৰ নাই আপোনাৰ ডায়েবেটিছ হাই প্ৰেছাৰ একোৱেই বেমাৰ নাই তো মই ভাবোঁ এজন দহটা আদৰ্শ বহুতৰ কাৰণে আৰু এইটো এটা মই ভাবোঁ ভগৱান প্ৰদত্ত কিবা এটা আছিলে ককাৰ তো মই যিহেতু দেখা নাই পিকচাৰটো আপোনালোকে কোৱাৰ পৰা মই অনুমান কৰিছোঁ কিমান জোৰ থাকিব লাগিব আপোনাৰ বহুত ৰেয়াৰ হয় এনেকুৱা মানুহ আৰু সেইকাৰণে মই আহিলোঁ সৰুমেচাইত ভিডিঅ'টো বনাবৰ কাৰণে যদি আপোনালোকে ভিডিঅ'টো আজি ভাল পাইছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক বৰ এটা মৰম লগা ভিডিঅ' আজি এইটো পাৰিলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ লাভ ইউ